হাই ফ্ৰেণ্ড, কি খবৰ? আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি বনাব লৈছোঁ মই ঠেকুৱা। ইয়াত লৈছোঁ মই চুজি আধা কিলো, চেনি আধা কিলো, ময়দা 1 কিলো লৈছোঁ। আৰু ইয়াৰ পানীৰ সলনি মই গাখীৰ 1 কাপ লৈছোঁ, ৰিফাইন তেল আধা বাতি লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছ অকণমান লৈছোঁ। ড্ৰাই ফ্ৰুটছখিনি মই খুন্দি ল'ম আৰু এইখিনি ডাঙৰ চৰিয়া এটাত গোটেইখিনি মই মিক্স কৰি ল'ম। ঠেকুৱাটো বাৰু চবে বনাব জানে, আৰু যোনবিলাকে বনাব নাজানে তেওঁলোকে এবাৰ ট্ৰাই কৰিব পাৰে। এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম। ইয়াত দিলোঁ মই এতিয়া ৰিফাইন তেলখিনি দিও ধুনীয়াকৈ মিক্স কৰি ল'ম দি পিনে। এয়া মোৰ মিক্স কৰি হৈ গ'ল। এয়া হৈ গ'ল মোৰ ৰিফাইন তেল সানি। এতিয়া খুন্দি থোৱা ড্ৰাই ফ্ৰুটছখিনি দি দিম ইয়াত। এইখিনিকে ধুনীয়াকৈ এতিয়া মিক্স কৰি দিম। গাখীৰ দিলোঁ। এই পিঠাটো বনাই 1 মাহলৈকে থ'ব পাৰে আৰু খাবও বিৰাট টেষ্টি লাগে পিঠাটো। গাখীৰ আৰু এবাৰ দিলোঁ। আটা মাৰা নিচিনা মাৰিব নালাগে, অলপ শুকান শুকান হৈ থাকিব লাগে। এয়া লাডুকেইটা বনাই ল'ম। এয়া মোৰ লাডুকেইটা বনাই হৈ গ'ল। এনেকুৱা পিঠা বনোৱা খাচাখনত মই অকণমান তেল দি ল'ম। ইয়াতে ধুনীয়াকৈ পিঠাকেইটা দি মই হেঁচি দিম। ইয়াতে পিঠাৰ ফুলৰ ডিজাইনটো উঠি যাব। আপোনালোকৰ তাত নাথাকিলে মানে আপোনালোকে কাটা চামুচেদিও কৰিব পাৰে বা বাঁহৰ খৰাহীত দি পিনেও ডিজাইনটো উঠাব পাৰে। মোৰ তাত বাৰু এইটো আছিলে পিঠা বনোৱা খাচাটো। এতিয়া এনেকৈ ধুনীয়াকৈ দি এতিয়া পিঠা